মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চিৰাং ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম বৰ্ডৰ সায়েন্সৰ MCQ 20টাৰ সলিউশন কৰিম চাবা 1 নম্বৰ কোৱেশ্চনটো কি দিছে 1 নম্বৰত 2FeSO4 reaction Fe2O3 plus SO2 plus SO3 A নম্বৰ দিছে কম্বিনেশন ৰিয়েকশন সংযোজন বিক্ৰিয়া অপশন বি দিছে দ্বি অপসাৰণ বিক্ৰিয়া অপশন সি দিছে বিয়োজন বিক্ৰিয়া অপশন সি কারেক্ট হবে অপশন সি কারেক্ট লিখি লবা তোমালোকে Which of the following chemical formula bleaching powder ৰাসায়নিক সংকেত কোনটো অপশন ডি কারেক্ট অপশন ডি দিবা CaOCl2 Question number 3 কি দিছে চাবা লোৰ তাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব অপশন এ গ্ৰীজ ব্যৱহাৰ কৰি অপশন বি ৰং ব্যৱহাৰ কৰি অপশন সি জিংকৰ প্ৰলেপ দি অপশন সি কারেক্ট অপশন সি জিংকৰ প্ৰলেপ দি Question number 4 দিছে চাৰিটা কাৰ্বনৰ যৌগ বিউটানেলত থকা কাৰ্যকৰী মূলক হল কি দিছে কাৰ্বক্সিলিক এসিড অপশন এ এলডিহাইড দিছে অপশন বি কারেক্ট Question number 5 কি দিছে চাবা আধুনিক পৰ্যায়বিত তালিকাত পৰমাণুৰ আকাৰ পৰিৱৰ্তন হয় অপশন বি কারেক্ট বাওফালৰ পৰা সোফাললৈ ক্ৰমে কমি যায় Question number 6 কি দিছে মানুহৰ খাদ্য প্ৰাচন প্ৰক্ৰিয়া আৰম্ভ হয় অপশন এ পাকস্থলীত অপশন বি মুখগহ্বৰত অপশন সি দিছে হল খাদ্যনলীত অপশন ডি দিছে ক্ষুদ্ৰান্তত অপশন বি কারেক্ট Question number 7 কি দিছে সাইকেল চলাই যাওতে মস্তিষ্কৰ যিটো অংশই শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰে সেই অংশটো হল অপশন এ সেৰিব্ৰাম অপশন বি সেৰিবেলাম অপশন সি হাইপোথেলামাস অপশন ডি মেডুলা ইয়াৰ কারেক্ট অপশনটো হ'ব বি সেৰিবেলাম Question number 8 দিছে তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় অপশন এ দিছে জৰায়ু অপশন বি দিছে ডিম্বাশয় জৰায়ু হয় স্ত্ৰী দেহৰ অংগ তাৰ পিছত হল কি ডিম্বাশয় হয় অপশন সি দিছে শুক্ৰবাহী নলী অপশন ডি দিছে ফেলোপিয়ান টিউব অপশন সি কি শুক্ৰবাহী নলী কি হয় স্ত্ৰী দেহৰ স্ত্ৰী প্ৰজনন অংগ নহয় Question number 9 কি দিছে চাবা এজোপা গছ আৰু এজোপা উখ আৰু এজোপা চাপৰ মটৰ মাহৰ মাজত এজোৰ বিপৰীতধৰ্মী লক্ষণৰ বাবে কৰা মেণ্ডেলৰ পৰীক্ষাত F2 জনুত উখ চাপৰ গছৰ অনুপাতটো হল অপশন এ কারেক্ট 3:1 এখন উত্তল লেন্সৰ দ্বাৰা Question number 10 এখন উত্তল লেন্সৰ দ্বাৰা সৃষ্টি হোৱা বাস্তৱ প্ৰতিবিম্ব লক্ষ্যবস্তুৰ আকাৰৰ সমান লেন্সখনৰ ফোকাস দূৰত্বৰ মান অপশন ডি কারেক্ট Question number 11 দিছে চাবা চকুল হৈ আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰে অপশন এ চকুৰ মণি অপশন বি অক্ষিপট বা ৰেটিনা অপশন সি দিছে চকুৰ পতা অপশন দিছে চিলিয়াৰী পেশী অপশন ডি কারেক্ট চিলিয়াৰী পেশী Question number 12 দিছে তলৰ বৰ্তনীটোত মুঠ ৰোধৰ মান হ'ব ইয়াত চাবা বৰ্তনীটোত চাবা ৰোধসমূহ কি আমাৰ কি সমান্তৰাল ভাৱে আছে কিন্তু আমি কেনেকৈ নিৰ্ণয় কৰিম চাবা ইয়াক নিৰ্ণয় কৰিব পাৰো 1/rp = ইয়াত চাবা 3 ওহম 2 ওহম আৰু কিমান আছে 4 ওহম তেন্তে 1/ আমি 3 লিখিব পাৰো প্লাস 1/2 লিখিব পাৰো প্লাস কি লিখিব পাৰো 1/4 বুলি লিখিব পাৰো হয়নে 1/rp = 1/r1 plus 1/r2 plus 1/r3 ইয়াত 1/rp = কি লিখিব পাৰো 3 2 আৰু 4 ৰ এলসিএম কৰি দিয়া কিমান হ'ব 12 হ'ব কিমান হ'ব 12 3 দি প্লাই 12 কেইবাৰ গল 4 বাৰ 3 4 গুণ 12 4 দি প্লাই একক পূৰণ কৰা 4 গুণ কিমান হ'ল 4 2 দি প্লাই 12 কেইবাৰ গল 6 বাৰ 6 গুণ কিমান হ'ল 6 4 দি প্লাই কিমান বাৰ গল 3 বাৰ 1/rp = কি লিখিব পৰা যায় 4 6 10 10 3 কিমান হ'ল 13 তলত কিমান আছে 12 rp/1 কৰি দিয়া ইকুৱেল কিমান হ'ব এই 12 টো হয়নে ইয়াত আমি 13/12 পাইছিলো এতিয়া উলটাই দিয়া কিমান হ'ব 12 কিমান হ'ব 13 তেন্তে 12/13 আমাৰ আছে নে 12/13 ওহম তেন্তে কি হ'ব 12/13 ওহম অপশন বি কারেক্ট 12/13 ওহম Question number 13 চাবা শৰ্ট সাৰ্কিটৰ সময়ত বৰ্তনীৰ বিদ্যুতৰ পৰিমাণ
অপশন এ বুজন পৰিমাণৰ কমে অপশন বি সলনি হয় অপশন সি বুজন পৰিমাণে বৃদ্ধি পায় অপশন সি কাৰেক্ট বুজন পৰিমাণে বৃদ্ধি পায় কুৱেশ্যন নম্বৰ 14ত কি দিছে তলৰ কোনবিধ মৌল নিউক্লিয়াৰ ৰিয়েক্টৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা নহয় অপশন এ দিছে জাৰ্মেনিয়াম আছে জাৰ্মেনিয়াম দিবা জাৰ্মেনিয়াম অপশন বি থৰিয়াম অপশন সি ইউৰেনিয়াম অপশন ডি প্লুটনিয়াম ইয়াৰ আমাক সুধিছে কোনটো ইয়াৰ তলৰ কোনটো মৌলৰ ৰিয়েক্টৰ মানে কি নিউক্লিয়াৰ ৰিয়েক্টৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা নহয় জাৰ্মেনিয়াম হ'ব কাৰণ থৰিয়াম ইউৰেনিয়াম প্লুটনিয়াম কি কৰা হয় নিউক্লিয়াৰ ৰিয়েক্টৰ হিচাপে ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 15 চাবা কি দিছে তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে ঘাঁহ ঘেঁহু আৰু আম এটো নহয় অপশন বি দিছে হল কি ছাগলী গৰু হাতী এটোও নহয় ঘাঁহ মাছ ছাগলী এটোও নহব ঘাঁহ ছাগলী আৰু মানুহ অপশন ডি কাৰেক্ট প্ৰাকৃতিক কুৱেশ্যন নম্বৰ 16 দিছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাই সূচায় অপশন এ ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদসমূহৰ সংৰক্ষণ অপশন বি সম্পদসমূহৰ সমবিতৰণ অপশন সি পৰিৱেশ সুৰক্ষা অপশন ডি ওপৰৰ আটাইকেইটা অপশন ডি কাৰেক্ট ইয়াত চাবা কুৱেশ্যন নম্বৰ 17 দিছে দন্তক্ষয় সূচনা হয় যেতিয়া মানুহৰ মুখৰ pHৰ মান কি হ'ব 5.5তকৈ কমে হয়নে তেন্তে কম হলে অপশন এ কাৰেক্ট ইয়াত হ'ব কি অপশন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 18 দিছে চিনাবাৰ আকৰিকৰ পৰা তলৰ কোনটো মৌল আহৰণ কৰা হয় অপশন এ লো অপশন বি কপাৰ অপশন সি পাৰা অপশন ডি হল জিংক ইয়াত অপশন সি কাৰেক্ট পাৰা কুৱেশ্যন নম্বৰ 19ত দিছে পাউৰুভেদ অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয় অপশন এ সাইটোপ্লাজমত অপশন বি মাইটকন্ড্ৰিয়াত অপশন সি ক্লোৰোপ্লাষ্টত অপশন ডি কুকেন্দ্ৰত ইয়াত হ'ব অপশন কাৰেক্ট হ'ব আমাৰ কি মাইটকন্ড্ৰিয়াত কুৱেশ্যন নম্বৰ 20 দিছে অবতল দাপোন এখনে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে দাপোনখন লক্ষ্যবস্তুৰ স্থান হ'ব অপশন এ বিটুইন এফ এণ্ড চি এফ আৰু চিৰ মাজত অপশন বি দিছে চিৰ বাহিৰত অপশন চি দিছে 8 চি এণ্ড এফ চি আৰু এফৰ মাজত অপশন ডি বিটুইন এফ এণ্ড পি আৰু এফৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন ডি হয় মেৰু আৰু ফকাছৰ মাজত